BPF আৰু BPF PPPLৰ মিত্ৰতাটো কথাটো শুনি আছোঁ। এতিয়া কথাটো হ'ল কি, ৰাজনীতি পৰিৱেশ পৰিস্থিতিবিলাক বদলি থাকে। পলিটিকেল চিনাৰিঅ'টো আজি যদি দেখা পাইছে, হয়তো এমাহ দুমাহ পিছত, 4 মাহ পিছত, 6 মাহ পিছত পৰিস্থিতি সলনি হৈ যাব পাৰে। গতিকে আজি যদি মই কিবা তাত ৰিয়াকশ্যন দিওঁ, সেইটো ইমেচিউৰ্ড ৰিয়াকশ্যন হ'ব। কি হ'ব কি নহ'ব, হ'ব চলি বুলবো বাপ তেহে গুচবো মনত পাপ। আমি এটা কথা কওঁ যে কি বা হয় এতিয়া। আমি এতিয়া ভাবি আছোঁ কিবা হ'ব, কিবা এটা। আপুনিতো অমুক তাৰিখে অমুক জেগাত আহি মিত্ৰতা হ'ব বুলি কৈছিল, এতিয়াতো মিত্ৰতাটো নহ'ল। তেতিয়া আপোনালোকে সেইটো প্ৰশ্ন কৰিব। মই ভাবোঁ যদি 35 লক্ষ BTC-বাসীৰ চিন্তা কৰি ইয়াত যদি ইউনিমাছলি মানে নিৰ্বাচন নোহোৱাকৈ ইয়াত যদি ৰাইজ ওলাই আহে, সকলো ৰাজনৈতিক দলে নিজৰ ৰাজনৈতিক স্বাৰ্থ বাদ দি যদি ওলাই আহে, সেইটোৱে বেছি ভাল যে ইয়াত 40টা সমষ্টিত নিৰ্বাচন নোহোৱাকৈ আমি মানুহ চিলেকশ্যন কৰি দিছোঁ, নিৰ্বাচন নাই। BPPL, BPF, অন্য যিমান আছে চব একলগ হৈছে, সেইটো বেছি ভাল হ'ব। ভোটাৰ ইলেকশ্যন কেম্পেইন, ইটোৱে সিটোক গালিৰ পৰা ইত্যাদি ইত্যাদি, এইবিলাকৰ পৰা টকাও বাচিব, বহুত বাচিব, সময় বাচিব। গতিকে তেনেকুৱাভাৱে মই ভাবোঁ যে এতিয়া চৰকাৰে BJP নেতৃত্বাধীন বা BPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে শান্তি আৰু উন্নয়নৰ কাৰণে বহুত কাম কৰিছে, বহুত পদক্ষেপ লৈছে। মই ভাবোঁ এই কামক চাই ৰাইজে 25ত দাম দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। নহয়, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে নহয় যে 2020তো আমাৰ মিত্ৰতা হোৱা নাছিল, 2015তো আমাৰ মিত্ৰতা হোৱা নাই। গতিকে আমি নিজে নিজৰ ভৰিত থিয় দি নিৰ্বাচন খেলাৰ কাৰণে আমি ইতিমধ্যে আগবাঢ়িছোঁ। কিন্তু মই আকৌ এবাৰ কৈছোঁ, ৰাজনৈতিক পৰিস্থিতি, পলিটিকেল চিনাৰিও নিৰ্বাচনৰ আগে পিছে কি হয়, সেই কথাটো কিন্তু লক্ষণীয় হ'ব।